তিনিটা বস্তু জীৱনত ঘূৰি নাহে কেতিয়াও। সময়, কথা আৰু সুযোগ। তিনিটা বস্তু জীৱনত কেতিয়াও হেৰুৱাই নেপেলাব। শক্তি, আশা আৰু সততা। তিনিটা বস্তুৱে মানুহৰ পতন আনে। অহংকাৰ, মিছা কথা আৰু হিংসা। আৰু জীৱনত তিনিটা বস্তু বহুত দামী। ভালপোৱা, আত্মবিশ্বাস আৰু বন্ধুত্ব। যাৰ কাষত সম্পৰ্কৰ মূল্য বেছি, তেওঁৰ দুখ নহ'লেও তেওঁ চৰি কয়। সকলো সময়তে এটা কথা মনত ৰখা উচিত যে কোনো নিখুঁত নহয়, দুখ গুণ মিলিয়েই মানুহ। বেছিভাগ পুৰুষ প্ৰতাৰিত হয় নাৰীৰ সৌন্দৰ্যত মুগ্ধ হৈ, আৰু নাৰী প্ৰতাৰিত হয় পুৰুষক বিশ্বাস কৰি আৰু নিজৰ দুৰ্বলতা প্ৰকাশ কৰি। কাৰোবাৰ সৌন্দৰ্য দেখি যদি আপুনি তেওঁৰ প্ৰেমত পৰে, তেন্তে তেওঁক পাহৰিব পাৰিব, কিন্তু কথাৰ প্ৰেমত পৰিলে আপুনি তেওঁক কোনোদিনেই পাহৰিব নোৱাৰিব। জীৱনত কেতিয়াও নিজৰ ইচ্ছাবোৰ পূৰণ নহয় বুলি ভাবি মন বেয়া কৰি নাথাকিব। ভগৱানে যি কৰে ভালৰ কাৰণেই কৰে, আৰু যি দিছে তাকেই ভাল বুলি ভাবি নিজৰ কৰ্ম কৰি যাওক। চাব এদিন আপুনি বিচৰা সকলোবোৰ পাব। 10টা প্ৰশংসাই মানুহক যিমান উৎসাহী কৰে, এটা নিন্দাই তাতকৈ বহুত বেছি দুৰ্বল কৰে। অহংকাৰ কেতিয়াও নকৰিব জীৱনত। ভগৱানে মানুহক দিও পৰীক্ষা লয় আৰু কাঢ়ি লৈও পৰীক্ষা লয়। দুই ধৰণৰ মানুহক বিশ্বাস কৰিলে ভৱিষ্যতে আপুনি ভিক্ষা কৰি খাবলগীয়া হ'ব পাৰে। যি কথাই কথাই মিছা কথা কয় আৰু যি নিজৰ প্ৰশংসা নিজেই কৰে, অৰ্থাৎ আত্ম-অহংকাৰী লোক। শান্তি এটা সৰু শব্দ, কিন্তু বহুত দামী। ইয়াক কেতিয়াও কিনিব নোৱাৰি, বিচাৰি ল'ব লগা হয়। প্ৰকৃত সত্য হ'ল এইটোৱে যে আপোনাৰ কষ্টবোৰ একমাত্ৰ আপুনিয়েই বুজিব লাগিব, আন কোনেও নুবুজিব। আপোনাৰ কষ্ট, তেওঁ আপোনাৰ যিমানেই আপোন নহওক কিয়। আপুনি কিমান ভাল, সেইটো আপোনাৰ ৰূপ দেখি নহয়, আপোনাৰ মন দেখিলেই বুজিব পাৰিব লাগিব। আপুনি কিমান শিক্ষিত সেইটো ডিগ্ৰী দেখি নহয়, আপোনাৰ ব্যৱহাৰ দেখিলেই বুজিব পাৰি। আপুনি কিমান ভাল পায় সেইটো উপহাৰ দেখি নহয়, তেওঁৰ প্ৰতি আপোনাৰ আচৰণ দেখিলেই বুজিব পাৰি। আপুনি যিমানেই ভাল নহওক কিয়, কাৰোবাৰ নহয় কাৰোবাৰ কাষত আপুনিও হয়তো বেয়া মানুহ। কোনোবাই যদি আপোনাক অৱহেলা কৰে, তেনেহ'লে দোষ তেওঁৰ নহয়, দোষ আপোনাৰ। কাৰণ আপুনি তেওঁৰ পৰা বেছি আশা কৰি পেলাইছিল। টকা থাকিলে ভালপোৱা, বন্ধুত্ব, আপোনজন, প্ৰিয়জন সকলোৱে খবৰ ল'ব, আৰু টকা নাথাকিলে খবৰটো দূৰৰে কথা, চিনাকিবোৰেও অচিনাকিৰ ভাও ধৰিব। জীৱনত দুই ধৰণৰ মানুহৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব সদায়। ব্যস্ত মানুহ আৰু স্বাৰ্থপৰ মানুহ। কাৰণ ব্যস্ত মানুহবোৰে তেওঁৰ নিজৰ ইচ্ছামতে কথা পাতিব, আৰু স্বাৰ্থপৰ মানুহবোৰে তেওঁৰ দৰকাৰতহে কথা পাতিব। পৃথিৱীৰ কঠিন কাম হ'ল মানুহক বিশ্বাস কৰা, আৰু সহজ কাম হ'ল কাৰোবাক ধোঁকা দিয়া। জীৱনত শান্তি বিচাৰিলে নিজৰ কাষত মনোযোগ দিয়ক, মানুহৰ কথাত নহয়। কেতিয়াও কাৰো সন্মুখত নিজৰ সততা আৰু ভালে থকাৰ কথা ক'বলৈ নাযাব, কিয়নো আপোনাক যি বিশ্বাস কৰে কৰিবই। তেওঁৰ কাষত আপোনাৰ এই বিবৃতিৰ কোনো প্ৰয়োজন নাই। মানুহে অভিমানত নিজৰ ক্ষতি কৰে, আৰু খঙত নিজৰ লগতে আনৰো ক্ষতি কৰে। সিমান সময় নিজকে আনৰ কাষত ভালে ৰাখিব পাৰিব, যিমান সময় আপুনি তেওঁৰ ভুলবোৰ মুখ বন্ধ কৰি সহ্য কৰি থাকিব পাৰিব। হাৰ নামানিব। জীৱনত আজিৰ দিনটো হয়তো বেয়া, কালিলৈ হয়তো আৰু অধিক বেয়া হ'ব পাৰে, কিন্তু ইয়াৰ পিছতো ভাল দিন আহিব পাৰে। মনৰ শান্তি হেৰুৱাই নেপেলাব। নিজৰ ওপৰত বিশ্বাস ৰাখক, ভগৱানৰ ওপৰত বিশ্বাস ৰাখক, পৰিশ্ৰম কৰি যাওক। পৃথিৱীত সকলোৱে আপোনাক ধোঁকা দিলেও পৰিশ্ৰম কৰি পোৱা সফলতাই কেতিয়াও ধোঁকা নিদিয়ে। দুখ কিহৰ, প্ৰাণ খুলি হাঁহক। সকলোৰে জীৱনত সমস্যা থাকিবই। ভাল বেয়াটো এটা দৃষ্টিভংগীহে। জীৱন মানেইতো কেতিয়াবা ৰ'দ, আকৌ কেতিয়াবা বৰষুণ। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।